প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো। এইটো আপডেট হল আপোনালোকে যদি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়াও আপোনালোকে 2 নম্বৰ কিস্তিৰ ধন লাভ কৰা নাই আৰু আপোনালোকে 3 নম্বৰ কিস্তিৰ ধন লাভ কৰা নাই, তেনেহলে এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব যে আপোনালোকৰ একাউণ্টত 2 নম্বৰ কিস্তিটো কেতিয়া সোমাব। আৰু যদি আপোনালোকে 2 নম্বৰ কিস্তি লাভ কৰিছে, এতিয়াও আপোনালোকে 3 নম্বৰ কিস্তি লাভ কৰা নাই, তেনেহলে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব লাগিব যে আপোনালোকৰ সকলো এক্টিভ হৈ আছে নাই আৰু আপোনালোকৰ একাউণ্টত কিমান তাৰিখে চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি অথবা 3 নম্বৰ কিস্তি সোমাই যাব। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ পেমেন্ট চেক কৰিবলৈ হলে এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপচনত আহি যাব। আপোনালোকে PMAYG লিখি সাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো ওপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছো। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপচনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাসত। যেহেতু আপোনালোকে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন আইডি নম্বৰটো নাজানে, আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ঘৰৰ আইডি নম্বৰটো চেক কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আৱাসত ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ চাব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব সোশিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অথবা এছৰ 1 নম্বৰ অপশ্যনত ক্লিক কৰিব। এতিয়া এইটো পেজ ওপেন হৈ যাব এনেকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আসাম সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত স্লটত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত স্লটত ক্লিক কৰি ইয়াত আপোনাৰ ব্লকৰ নামটো সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত স্লটত ক্লিক কৰি ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয়, আপোনালোকে ইয়াত চাইলৈ ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ স্লটত ক্লিক কৰিব, ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব চন দিয়া থাকিব 25 and 26। যেহেতু আপোনালোকে সীমান্ত চৰকাৰী ঘৰৰ পইচা লাভ কৰিছে, আপোনালোকে ইয়াৰ পৰা চাই চনটো সিলেক্ট কৰি লৈ ল'ব। 25-26 অথবা 24-25 আপোনালোকে ইয়াত চাই সিলেক্ট কৰি লৈ ল'ব। তাৰপিছত সিলেক্ট ক্লিক কৰিব, ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ এড্ৰেছটো সকলো সিলেক্ট কৰি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ লিষ্টটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টৰ পৰা ইয়াত আপোনালোকৰ নামটো চেক কৰিব যে ইয়াত আপোনালোকৰ নাম কোনটো হয়। ইয়াত কিন্তু আপোনাৰ পঞ্চায়তৰ লিষ্ট ইয়াত সকলো আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ নামটো চেক কৰিব লাগিব যে লিষ্টৰ পৰা আপোনালোকৰ নাম কোনটো হয়। ইয়াত কিন্তু আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন আইডি নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ইয়াত যিটো আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন আইডি নম্বৰ আছে, আপোনালোকে আইডি নম্বৰটো কপি কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোম পেজত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত 1 নম্বৰত চাব অপশ্যন দিয়া থাকিব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকৈ। এতিয়া আপোনালোকে ইয়াত চাব, এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ঘৰৰ আইডি নম্বৰ আছে, আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰটো বহাই দিব। আৰু এইফালে যিটো
কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি সাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব পেমেন্টৰ অপচন। এতিয়া আপোনালোকৰ একাউণ্টত যিমানটা কিস্তি সোমাইছে ইয়াত লিখা থাকিব। যদি আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ 2 নম্বৰ কিস্তি আৰু 3 নম্বৰ কিস্তি পোৱা নাই, তেনেহলে কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহত চৰকাৰী ঘৰৰ যিসকলৰ কিস্তি বাকী আছে, আপোনালোকে কিন্তু ছেপ্টেম্বৰ মাহত বাকী কিস্তিবোৰ লাভ কৰিব। আজি চৰকাৰী ঘৰৰ ডাঙৰ আপডেট আহিছে, যিসকলৰ পেমেন্ট বাকী আছে সেইসকলৰ একাউণ্টত কিন্তু ছেপ্টেম্বৰ মাহত পইচা সোমাই যাব। ছেকেণ্ড কিস্তি অথবা থাৰ্ড কিস্তিৰ ধন সোমাই যাব। আজি ডাঙৰ আপডেট আহি গৈছে চৰকাৰী BPL ঘৰৰ। সেইকাৰণে আপোনালোকে এনেকৈ চেক কৰক।